আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব যেনেকে অৰুণোদয় প্ৰতি মাহত যায় এই 1,500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয় 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব যেনেকে অৰুণোদয় প্ৰতি মাহত যায় এই 1,500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী